আপুনি যিদৰে চিন্তা কৰে বা আপোনাৰ মনৰ ভাৱ যেনেকুৱা হয় আপোনাৰ জীৱনটো ঠিক তেনেকুৱাই হৈ যায়। অৰ্থাৎ আপোনাৰ চিন্তা ভাৱনা যেনেকুৱা হ'ব আপোনাৰ জীৱনটো তেনেকুৱাই হ'ব। আপুনি যদি ভাল কথা চিন্তা কৰে আপোনাৰ জীৱনটো ভাল আৰু সুখী হ'ব, আৰু যদি বেয়া বা নিগেটিভ কথা চিন্তা কৰে আপোনাৰ জীৱনটো নিগেটিভ কথা বা পৰিস্থিতিৰে ভৰি পৰিব। সেইবাবে কোৱা হয় যে সদায় পজিটিভ কথা চিন্তা কৰিব লাগে মানুহে। এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন আহিব যে কেৱল মাত্ৰ চিন্তা কৰিলেই বা ভাবিলেই আমাৰ লগত ভাল বা বেয়া কেনেকৈ হৈ যাব। হয়তো আপুনি বহু টকা ঘটিব বিচাৰিছে, কিন্তু কি মাত্ৰ চিন্তা কৰি থাকিলেই টকা আহি যাব নেকি? নিশ্চয় নাহে, কিন্তু আপুনি একশ্যন ল'বলৈ বাধ্য হৈ যাব। অলপমান ভালকৈ বুজো আহক। ধৰি লওক আপুনি কিবা এটা কথাত দুখ পাইছে আৰু আপোনাৰ মনটো বহুত দুখত আছে। তেতিয়া আপোনাৰ মন আৰু শৰীৰৰ ভাইব্ৰেশ্যন আৰু ফ্ৰিকুৱেঞ্চি একেবাৰে ল' হৈ থাকে, নিগেটিভ হৈ থাকে। আৰু আপোনাৰ শৰীৰৰ এই নিগেটিভ ভাইব্ৰেশ্যন ব্ৰহ্মাণ্ড বা প্ৰকৃতিৰ ভাইব্ৰেশ্যনৰ লগত কানেক্ট হয়, আৰু ব্ৰহ্মাণ্ডত থকা নিগেটিভ ভাইব্ৰেশ্যন আপোনালৈ পুনৰ ঘূৰি আহে। ঠিক তেনেদৰে পজিটিভ কথা বা ভাল কথা যদি আপুনি ভাবি থাকে তেতিয়া আপোনাৰ শৰীৰৰ ভাইব্ৰেশ্যন বহুত ওপৰত থাকে, আৰু আপোনাৰ শৰীৰৰ পজিটিভ ভাইব্ৰেশ্যন ব্ৰহ্মাণ্ডত যোৱাৰ লগে লগে আপোনালৈও পজিটিভ ভাইব্ৰেশ্যন ব্ৰহ্মাণ্ডই পঠাই দিয়ে। এইটো এটা প্ৰকৃতিৰ নিয়ম। আপুনি যিদৰে ভাবিব সেইদৰে পাব। আৰু এই কথা কোৱাণ্টাম ফিজিক্সেও প্ৰমাণ কৰিছে যে এই ব্ৰহ্মাণ্ডত পজিটিভ আৰু নিগেটিভ দুয়োটা এনাৰ্জি থাকে, আৰু আমাৰ ভাইব্ৰেশ্যন যেনেকুৱা হ'ব আমিও সেই ধৰণৰ এনাৰ্জি ৰিচিভ কৰিব পাৰিম। এই ব্ৰহ্মাণ্ডখনে আমাৰ ভাষা বুজি নাপায়, কেৱল আমাৰ এনাৰ্জি আৰু ভাইব্ৰেশ্যনকহে বুজি পায়। গতিকে আমাৰ শৰীৰ আৰু মনটো যি ভাইব্ৰেশ্যনত থাকিব সেইদৰে আমি পৰিস্থিতি বা বস্তু নিজৰ লাইফত এট্ৰেক্ট কৰিম। আপুনি যদি ভাল কথা, পজিটিভ কথা, সুখ আৰু আনন্দৰ কথা চিন্তা কৰে, আপোনাৰ মনটো যেতিয়া ফূৰ্তি লাগি থাকে তেতিয়া আপোনাৰ শৰীৰ আৰু মনৰ ভাইব্ৰেশ্যন বহু ওপৰত থাকে, বহু হাই লেভেলত থাকে, আৰু আপোনাৰ এই হাই ভাইব্ৰেশ্যন বা পজিটিভ ভাইব্ৰেশ্যনৰ বাবে আপোনাৰ জীৱনলৈ সুখ, আনন্দ আৰু ভাল ভাল বস্তু এট্ৰেক্ট হয়। ঠিক তেনেদৰে আপুনি যেতিয়া বেয়া কথা বা ল' ভাইব্ৰেশ্যনৰ কথা চিন্তা কৰি থাকে তেতিয়া আপোনাৰ শৰীৰ আৰু মনৰ ভাইব্ৰেশ্যন একেবাৰে ল' হৈ যায়, নিগেটিভ হৈ যায়, যাৰ ফলত আপোনাৰ জীৱনলৈ নিগেটিভ ছিটুৱেশ্যন আৰু বস্তু এট্ৰেক্ট হয়। এইটো এটা প্ৰকৃতি বা ব্ৰহ্মাণ্ডৰ নিয়ম, আৰু এই কথা বিভিন্ন গৱেষণাৰ দ্বাৰা কোৱাণ্টাম ফিজিক্সেও প্ৰমাণ কৰিছে। সাধাৰণভাৱে বুজিব হ'লে যেতিয়া আপোনাৰ মনটো নিগেটিভ হৈ থাকে তেতিয়া আপোনাৰ মন আৰু শৰীৰ দুয়োটাৰে এনাৰ্জি একেবাৰে ল' হৈ যায়, যাৰ ফলত আপুনি একো একশ্যন ল'ব নিবিচাৰে বা একো কৰিব মন নাযায়, আৰু তাৰ ফলত পৰিস্থিতি আৰু বেছি বেয়া বা নিগেটিভ হয়। আৰু যেতিয়া আপুনি আনন্দত থাকে বা মনটো ভাল লাগি থাকে তেতিয়া আপোনাৰ মন আৰু শৰীৰৰ এনাৰ্জি বহু ওপৰত থাকে, যাৰ ফলত আপুনি আৰু অধিক কাম কৰিব বিচাৰে বা পজিটিভ হৈ থাকিব বিচাৰে। তাৰ ফলত আপুনি আৰু বেছি পজিটিভিটি নিজৰ লাইফত এট্ৰেক্ট কৰে, অৰ্থাৎ আপোনাৰ মন ভালেই সকলো ভাল। গতিকে যিমান পাৰে আজিৰ পৰা ভাল ভাল কথা চিন্তা কৰক, পজিটিভ কথা চিন্তা কৰক, নিগেটিভ কথা মনলৈ আহিবলৈ নিদিব। তেতিয়া আপোনাৰ লাইফতো পজিটিভ ছিটুৱেশ্যন বা বস্তু এট্ৰেক্ট হ'ব।